এটা আমাৰ ষ্টাৰ্ট হ'ল চাউণ্ড ধুনীয়া। নমস্কাৰ, আজি এটা ভিডিঅ' লৈছোঁ BS6 থাৰ। গাড়ীখন শিৱসাগৰ যেতিয়া পানী পাৰ হৈ গৈছিলে তেতিয়াই তেখেতৰ এটা চাউণ্ড আহিছিলে, লাষ্টত গৈ গাড়ীখন বন্ধ হৈ গ'ল। বন্ধ হৈ যোৱাৰ পাছত মোক ফোন কৰিলে, আমুগুৰিলৈ আহিলে, খুলি চালোঁ। এইটো আমি গোটেই ইঞ্জিনটো খুলিলোঁ। এইটো কেংচাপ চিজ, কানেক্টিং মেইন সকলোবোৰে চিজ মাৰি লোহাৰ গৈ ওলাই গ'ল চব। আমি ব্লক ধুনীয়াকৈ ধুই লৈছোঁ আৰু যিহেতু কেংচাপডাল চিজ মাৰিছিলে, মানে পানী সোমাই পেলাই বেং পিচবোৰ পুৰা চিজ মাৰিছিলে, পুৰা চিজ মাৰিছিলে। এইবোৰ গোটেই বেং পিচ চিজ মাৰিলে, ফাৰ্ষ্ট ৱাজাৰ চিজ মাৰিলে, এইডাল কেংচাপডাল চিজ মাৰিছিলে আৰু কানেক্টিং বেয়া হৈছিলে। এইকেইটা কানেক্টিং আমাৰ কানেক্টিং নতুন অহা হ'ল, নতুন আনিছোঁ কানেক্টিং। পেকিং আছে কানেক্টিং মহেন্দ্ৰ, বেং পিচ মহেন্দ্ৰ, কেৰেং মহেন্দ্ৰ, ব্লক ধোৱা হৈ গ'ল আৰু পিষ্টৰিং চব মহেন্দ্ৰ, এইবোৰ যিমান আছে চব মহেন্দ্ৰ। হেড গেছকেট মহেন্দ্ৰ, এইফালে আছে হেড গেছকেট মহেন্দ্ৰ। আমি এতিয়া ফিটিং কৰি লওঁ। যিহেতু গাড়ীখন মহেন্দ্ৰ আৰু অৰিজিনেলো বস্তুৱে লগা মহেন্দ্ৰ, বস্তুবোৰ সকলোবোৰ আহোঁতেন বহুত দিন লাগিলে। যিহেতু BS6 পাওঁতেন অকণ সময় লাগিলে, ফাৰ্ষ্ট ৱাছাৰ আহোঁতে সময় লাগিলে আৰু টেংচাপ আহোঁতে সময় লাগিলে। এতিয়া 2 সপ্তাহ লাগিলে আমি এইটো ইঞ্জিন বনাবলৈ লাগিব পৰা হৈছোঁ। আজিৰ পৰা লাগিছোঁ। ধুনীয়াকৈ ধোৱা হৈ গ'ল, কমপ্লিট একদম চফা চিকুণ কৰি ধুনীয়াকৈ বেং পিচ বহাইছোঁ। আমি এতিয়া কেংচাপ লগাম। আমি ইঞ্জিনৰ যিবোৰ বল্টু সেইবোৰ আমি মিটাৰ হেণ্ডেলে ব্যৱহাৰ কৰোঁ, কাৰণ গোটেইকেইটা বল্টু সমানে টাইট হয় মিটাৰ হেণ্ডেল তাত দিলে। চকেট হেণ্ডেলে দিলে নহয়। আৰু যিহেতু মিটাৰ হেণ্ডেলে দিয়াৰ পাছত এবাৰ চকেট হেণ্ডেল দি চাই দিওঁ, চেক কৰি দিওঁ, কিবা কাৰণে মিটাৰ হেণ্ডেলে মিছ কৰিছে নেকি। আৰু কেংচাপডাল ইয়াত ফ্ৰী হৈ গ'ল, ধুনীয়াকৈ ঘূৰিছে দেখিছে, হাতেৰে ঘূৰাইছোঁ। ফ্ৰী হ'ব লাগিব, যিহেতু BS6 নহ'লে ষ্টাৰ্টাৰত প্ৰব্লেম দিব। এতিয়া ফিটিং হৈ গ'ল ধুনীয়াকৈ। হেড ফিটিং কৰি আছোঁ আমি এতিয়া। আমাৰ ইঞ্জিন কমপ্লিট হৈ গ'ল, উঠাম এতিয়া। এতিয়া আমাৰ ষ্টাৰ্ট হ'ল চাউণ্ড ধুনীয়া। চাউণ্ডটো এবাৰ শুনাই ল'ব বিচাৰিছোঁ। চাউণ্ডটো অৰিজিনেল চাউণ্ডে আহিছে। আৰু আপোনালোকৰ যদি কেতিয়াবা BS6ৰ গাড়ী বা এনেকুৱা থাৰ থাকে, আপোনালোকে পানীত একেবাৰে পাৰ কৰিবলৈ চেষ্টা নকৰিব। যদিহে চেষ্টা কৰে এইকেইটা সমস্যা হ'ব।